হেল্ল' আজি মোৰ যেটো স্বাস্থ্যৰ কিতান তাতে আমি আলোচনা কৰিম আপোনাৰ ৰাতি টোপনি নাহে নেকি জ্বলন্ত সমস্যা আজিৰ দিনত সকলোৱে ইনসোমনিয়াত ভুগে যাৰ কাৰণে আজিৰ এই গোটেই ভিডিঅটো সম্পূৰ্ণলৈ আপোনালোকে চাব এই ভিডিঅটোত আমি আজি কথা পাতিম আমাৰ টোপনি কিয় নাহে কেনেকৈ আনিব পাৰি টোপনি মই ডক্টৰ পলাশ পাঠকে কৈছো অধিক জানিবলৈ আমাৰ এই ভিডিঅ'বিলাক আপোনালোকে শেয়াৰ কৰিব আজি আমি কথা পাতিম যে ৰাতি যে টোপনি নাহে কিয় নাহে টোপনি অহাৰ কেনেকুৱা বিভাগ আৰু কেনেকৈ আমি টোপনিটো আনিব পাৰোঁ প্ৰথমতে আমি বুজি ল'ম যে বৰ্তমান সমাজত শতকৰা 20% প্ৰাপ্তবয়স্ক মানুহৰ টোপনি নোহাটো এটা অন্যতম সমস্যা যিটো সমস্যাত স্বাভাৱিক কৰ্মকাজ কৰাত আৰু শাৰীৰিক আৰু মানসিক অসুস্থতাত ভোগা দেখা পোৱা যায় তেওঁলোকক যাৰ কাৰণে বিভিন্ন বেমাৰ আজাৰ প্ৰেছাৰ কোলেষ্ট্ৰল চুগাৰ আদি বিভিন্ন ধৰণৰ বেমাৰত তেওঁলোকে ভোগে টোপনি নোহাৰ পৰাই তেওঁলোকৰ বেমাৰবিলাক আৰম্ভ হয় আমি জানো শিশুৰ জন্মৰ পিছদিনাৰ পৰাই 20 ঘণ্টাৰ পৰা 22 ঘণ্টালৈকে টোপনি মাৰে কিন্তু বয়স যেতিয়া আমাৰ বাঢ়ি আহে লাহে লাহে টোপনিৰ সময়টো কমি আহে বেছিভাগ প্ৰাপ্তবয়স্ক মানুহে দৈনিক 7 ঘণ্টা 8 ঘণ্টা শুব লাগে কিন্তু আজিকালি জানো আমি ইমানখিনি সময় শুবলৈ পাৰোঁ আমি ৰাতিলৈকে শুব নাহোঁ ৰাতিলৈকে শুব নোৱাৰোঁ আৰু প্ৰশ্নটো এটাই যে আমি ইমান সময় শুব নোৱাৰোঁ 7 ঘণ্টা 8 ঘণ্টা আমি শুব নোৱাৰোঁ আমাৰ ইমান টোপনি নহয় পাতল টোপনি আমি সাৰ পাই যাওঁ কিয় বিভিন্ন কাৰণ আছে ইয়াৰ সেই কাৰণ সম্পৰ্কে আজি আমি কথা পাতিম আমি সকলোৱে গোটেই ৰাতি একেভাৱে শুই নাথাকোঁ বিজ্ঞানীসকলে ইলেক্ট্ৰএনচেফেলোগ্ৰাফ EEG আৰু ইলেক্ট্ৰঅকুলোগ্ৰাম EOG যন্ত্ৰৰ সহায়ত পলিছমনোগ্ৰাফ কৰি দেখিছে যে ৰাতি টোপনি দুটা ছিষ্টেমত আমি কৰোঁ দুটা ভাগত আমি ৰাতি টোপনি মাৰোঁ প্ৰথমটো হ'ল 1 নম্বৰ অক্ষিগোলক দ্ৰুত কম্পন য'ত ৰেপিড আই মুভমেণ্ট বা REM যুক্ত টোপনি বুলি কোৱা হয় আৰু 2 নম্বৰতে অক্ষিগোলক মৃদু কম্পন য'ত নন ৰেপিড আই মুভমেণ্ট NREM যুক্ত টোপনি বুলি কোৱা হয় এই দুটা টোপনিয়ে আমি আচলতে ৰাতি মাৰোঁ আৰু যাৰ কাৰণে এই দুটা টোপনিৰ বিষয়ে মই কেতিয়াবা ভালকৈ আলোচনা কৰিম তেতিয়া বুজি পাব যে আচলতে আমি ভালকৈ শুবলৈ নোৱাৰোঁ অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ মই কিন্তু আজি আপোনাক কিছুমান পৰামৰ্শ আগবঢ়াম সেইটো হৈছে বহু ৰাতিলৈকে টিভি বা মোবাইল চোৱা বন্ধ কৰিব লাগিব টিভি মোবাইলে আপোনাক টোপনি ক্ষতি কৰে ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠি যোগ ব্যায়াম নিদ্ৰাৰ বাবে বিৰাট উপকাৰী 3 নম্বৰতে ৰাতি বেছি আহাৰ ল'ব নালাগে মদ্যপান ধূমপান বৰ্জন কৰিব লাগে 4 নম্বৰতে সন্ধ্যাৰ পিছত চাহ কফি ক'লাজাতীয় পনীয় সামগ্ৰী নোখোৱাটো খুবেই ভাল আমি মন কৰিব লাগে যে মনটোক সকলো সময়তে দুশ্চিন্তা মুক্ত কৰি ৰাখিব লাগে দুশ্চিন্তাই আপোনাক বহুত বেমাৰ আজাৰ আৰম্ভ কৰি দিয়ে চুগাৰ কোলেষ্ট্ৰল প্ৰেছাৰ সব দুশ্চিন্তাৰ পৰাই হয় নিদ্ৰাহীনতাৰ 100% পাৰ্শ্বক্ৰিয়াবিহীন সমাধান হৈছে নেবুলা কেয়াৰৰ ফুড ছাপ্লিমেণ্ট প্ৰথমটো ছাপ্লিমেণ্ট হ'ল কাৰ্কুনেপ শ্বটছ আৰু দ্বিতীয়টো হ'ল অমিনেপ টেপ এই দুটা ছাপ্লিমেণ্ট আপুনি যদি আমাৰ পৰামৰ্শমতে সুন্দৰভাৱে আপুনি গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাৰ নিদ্ৰাহীনতাৰ সমস্যাৰ পৰা আপুনি সমাধান পাব ইতিমধ্যে বহুত লোকে ইয়াৰ পৰা সমাধান লাভ কৰিছে গতিকে অধিক জানিবলৈ স্ক্ৰীনত দেখি থকা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত ঘণ্টিটো বজাবলৈ নাপাহৰিব কাৰণ আমাৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে তেতিয়া পাই থাকিব আজিলৈ ইয়াতে সামৰিছোঁ দেৰি নকৰিব আপোনাৰ লগৰ সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক থেংক ইউ